নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলাট। আজি পুনৰ আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে। মানে দুটা বিভাগত আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে। এটাকৈ নহয় দুটাকৈ বিভাগত ভেকেঞ্চিসমূহ মুকলি কৰি দিছে। ইয়াত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে অৰ্হতা হৈছে 8, 10, 12 লগতে BA পাছ কৰি থোৱা কেণ্ডিডেটে আবেদন কৰিব পাৰিব। এই ভেকেঞ্চিখিনি কি হয়, লগতে কেনেদৰে আবেদন কৰিব লাগিব, কোন দুটা বিভাগত ভেকেঞ্চিখিনি আছে, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। আৰু মই আপোনালোকক কৈ দিছোঁ যে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ইয়াত আপোনালোকৰ দুটা বিভাগত আছে, এটাকৈ নহয় দুটা বিভাগত আছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, যাতে আপোনালোকক কোৱালিফিকেশ্যন যে ভেকেঞ্চিসমূহ চাব পাৰে। মই আপোনালোকক ভিডিঅ'টো আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো আপোনালোকৰ বিভাগ আহিছে, এইটো হৈছে আপোনালোকৰ NTPC লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চিসমূহ আহি গৈছে। ইয়াৰ কাৰণে আপোনালোকক অনলাইন যোগে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ 18/1/2024 আবেদন কৰিব পাৰিব, জানুৱাৰী মাহৰ 18 তাৰিখলৈকে। আৰু কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি দিয়া আছে। UR কেটেগৰীৰ কাৰণে 13টা, EWS কাৰণে 2টা আৰু OBC কাৰণে 6টা, SC কাৰণে 3টা, SC কাৰণে 1টা। আৰু ইয়াত আপোনালোকৰ দৰমহা 60,000 পৰা আৰম্ভ হ'ব ষ্টাৰ্টিং চেলাৰী। আৰু ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে 37 বছৰ। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাব। SC কেণ্ডিডেটে 5 বছৰ, OBC 3 বছৰ, PWD 10 বছৰ আপোনালোকে পাব। মোটামুটি আপোনালোকে 47 ইয়াৰ্ছ মানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাই থাকে। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দিছে ফ্ৰম ইনষ্টিটিউট ৰিকগনাইজড এপ্ৰপ্ৰিয়েট ষ্টেটৰী অথৰিটি। আৰু লগতে আপোনালোকৰ ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে 7 বছৰ। লগতে এই ভেকেঞ্চিখিনি আবেদন কৰিবলৈ আপোনালোকৰ এপ্লিকেশ্যন ফিজ বিচাৰিছে। জেনেৰেল, EWS, OBC কেণ্ডিডেটৰ কাৰণে 300 টকা, বাকী SC, SC, PWD, এক্স ছাৰ্ভিচমেন, ফিমেল কেণ্ডিডেটৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মতে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে আবেদন কৰিবলৈ NTPC অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। গুগল বা ক্ৰমত NTPC অফিচিয়েল ৱেবছাইট খুলিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ কাৰণে। তাৰ পিছৰ ভেকেঞ্চি আহিছে আপোনালোকৰ হোম পলিটিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 299টা ভেকেঞ্চি আছে পাব্লিক প্ৰচিকিউটৰৰ কাৰণে। ইয়াৰ কাৰণে 30/1/2024 মানে জানুৱাৰী মাহৰ 30 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টত আপোনালোকৰ এপইণ্টমেণ্টসমূহ হ'ব, মানে নিজৰ নিজৰ ডিষ্ট্ৰিক্ট কোৰ্টত আপোনালোকৰ পাবলৈ আছে। আৰু ইয়াৰ কাৰণে দৰমহা দিয়া হ'ব 65,000 পৰা 1,12,000 টকা পৰ্যন্ত। আৰু লগতে আপোনালোকে গ্ৰেড পে' পাব। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন ল'। যদি আপোনালোকে ল'ত যদি বেচেলৰ ডিগ্ৰী কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু চিটিজেনশ্বিপ বিচাৰিছে আপোনালোকে আছামৰ বাসিন্দা হ'ব লাগিব। আৰু বয়সৰ সময়সীমা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ দিয়া আছে OBC, MBC কাৰণে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব। UR কেটেগৰীৰ কাৰণে 300 টকা, SC, SC, OBC, MBC কাৰণে 200 টকা। আৰু ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ হেণ্ড টু হেণ্ড আপোনালোকে বা আপোনালোকে স্পীড পোষ্ট যোগে আবেদন কৰিব পাৰিব। 11টাৰ পৰা 4টাৰ ভিতৰত আপোনালোকে গৈ পেলাই স্পীড পোষ্ট যোগেও আপোনালোকে ডাকঘৰ যোগে পঠালেও হৈ যাব। এইটো এড্ৰেছত আপোনালোকৰ যিখন বায়'ডাটাখন বা আছাম গেজেট পাৰ্ট টাইম ফৰ্ম যোগে এড্ৰেছত আপোনালোকে পঠাই দিলে হৈ গ'ল। ছেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ আছাম, হোম পলিটিকেল ডিপাৰ্টমেণ্ট। আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল হ'লে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ পাই থকাৰ